ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে আগষ্ট মাহৰ 24 তাৰিখ আজি বাৰ হ'ব সোমবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা দ্বাদশী তিথিত। আজি নক্ষত্ৰ হ'ব পূৰ্বাষাঢ়া নক্ষত্ৰ, তাৰপিছতে উত্তৰাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব প্ৰীতি যুগ। আজি কৰণ হ'ব বৱকৰণ। আজি জন্ম ৰাশি হ'ব ধনু ৰাশি, তাৰপিছতে মকৰ ৰাশি আৰম্ভ হ'ব। আজি জন্মত ধনু ৰাশি, ক্ষত্ৰিয় বন মতান্তৰী বৈশ্য বন, নৰগণ মৰণত এক পৰদুষ। আজি যোগিনী নৈৰত কোণত। আজি সূৰ্য উদয় হ'ব 5:03 সূৰ্যাস্ত সম হ'ব 5:47। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি সামগ্ৰিকভাৱে মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ ধৈৰ্য সংযম বজাই ৰাখি কাম কৰক বুলি কৈছে। এই সময়খিনিত নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। একে সময়তে আজিৰ দিনটোত আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। দৈনিক ৰাশিফল অনুসৰি আজি মেঘ ৰাশি লোকসকলৰ বাবে বুলি কৈছে কামৰ প্ৰশংসা পাব। চিনেসকলে আপোনালোকক নতুন দায়িত্ব দিব পাৰে। শিক্ষা লিখা মেলা পৰামৰ্শ মেডিকেল ধৰ্মীয় কামৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনিত নিজৰ কৰণীয় কামৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিয়ক বুলি কৈছে। আজি আধৰুৱা কামখিনি কেনেকৈ গুৰুত্ব প্ৰদান কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ধৈৰ্য লাগিব যিকোনো কামত, খৰখেদা নকৰিব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আপোনালোকে আঁতৰি থাকক বুলি কৈছে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি ইতিবাচক ফল লৈ আহিছে। আজি সোমবাৰৰ দিনটো আজি আপোনালোকৰ শক্তি আৰু সাহসৰ দিন। পুৱাৰে পৰা আপোনালোকৰ মনত কিবা এটা বিশেষকৈ যে ভাৱ থাকিব, কিবা এটা লক্ষ্যৰ বাবে কামৰ বাবে যি কাম হাতত ল'ব তাতে আপুনি জয় হ'ব চেষ্টা কৰক বুলি কৈছে। অফিচত আপুনি নায়ক হৈ থাকিব। চিনিয়ৰসকলে আপোনালোকক ডাঙৰ দায়িত্ব দিব পাৰে বুলি কৈছে। এই সময়খিনিত পুলিচ প্ৰশাসন আদি কামৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। সহকৰ্মীৰ লগত তৰ্ক বিচাৰ নকৰিব, নিজৰ কামেৰে উত্তৰ দিয়ক বুলি কৈছে। ব্যৱসায়ত আজি ডাঙৰ লাভৰ যোগ আছে। নতুন অৰ্ডাৰ নতুন ক্লায়েণ্ট আহিব পাৰে। লোহাৰ মাটি বিল্ডিং জিম গাড়ীৰ ব্যৱসায়ত আজি যথেষ্ট লাভৰ সম্ভাৱনা আছে। আজি ৰিস্ক ল'ব পৰা বা ভাগ্য আপোনালোকৰ লগত আছে। ধন টকা পইচাৰ ক্ষেত্ৰত টকা পইচাৰ বাবে আজি ভাল দিন। কষ্টৰ কৰাৰ টকা পইচা হাতলৈ আহিব। পুৰণি ধাৰ আপোনালোকৰ মাৰিব পাৰিব, খৰচ হ'ব। গাড়ী বিশেষকৈ বাবে ঘৰখনৰ মেৰামতিৰ বাবে বিনিয়োগৰ বাবে আপোনালোকৰ খৰচ পাতিবোৰ হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত বিশেষকৈ এনাৰ্জি আপোনালোকৰ কিছু ভৰি থাকিব, কিন্তু খং আৰু গৰমৰ বাবে মূৰৰ বিষ বিপি বাঢ়িব পাৰে। বেছি জ্বলা বিশেষকৈ খাদ্য নাখাব, মছলাজাতীয় খাদ্যবোৰ বেছিকৈ নাখাব। গাড়ী চলাওঁতে সাৱধান হওক বুলি কৈছে। ঠাণ্ডা পানী বেছিকৈ খোৱাৰ পৰা বিৰত থাকক। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটো মধ্যম দিন। আজি আপোনালোকৰ খঙাল স্বভাৱে কিন্তু প্ৰেম বা বৈবাহিক জীৱনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰিয়জনক বেয়া ব্যৱহাৰ নকৰিব। মনে মনে কথা পাতিলে সকলো ঠিক হ'ব। অবিবাহিতসকলৰ বাবে আজি নতুন প্ৰেম আহিব পাৰে, কিন্তু খৰখেদা নকৰিব। পৰিয়ালত আপোনালোকৰ কথাবোৰ চলিব, কিন্তু ভাই ভনীৰ লগত সৰু সৰু কাজিয়া হ'ব পাৰে। ধৈৰ্য ধৰিব। পিতৃ মাতৃৰ সহায় পাব। জীৱনসংগী আপোনালোকক ছাপোৰ্ট কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ পৰিশ্ৰমৰ ফল পাব। পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব। কঠিন বিষয় সহজ যেন লাগিব বুলি কৈছে। এই সময়খিনি শুভ ৰং হৈছে ৰঙা কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9। ৰাতিপুৱা 10টাৰ পৰা 12টা বজাৰখিনি শুভ সময় বুলি কৈছে। কিবা এটা শুভ কাম কৰিব পাৰে ভাল এইখিনি সময়খিনিত। শুভ দিশ হৈছে পূব। আজি সোমবাৰ মহাদেৱক পূজা কৰক আৰু হনুমানজীক পূজা কৰক, ভাল প্ৰতিফলন দেখিব। মচুৰ দালি বা গুড় দান কৰিলে সকলো বাধা দূৰ হ'ব। গতিকে খাদ্য অনুসৰি দান কৰিব পাৰে, ভাল হ'ব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি। দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত ধৈৰ্য সংযম বজাই ৰাখি কাম কৰিব লাগিব বুলি কৈছে। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। বিশেষকৈ আজিৰ দিনটো নিয়ম উলংঘা নকৰিব। যিকোনো কামতে আপোনালোকে নিয়ম নীতি ফ'ল' কৰক, মানি চলক বুলি কৈছে। এটা নিয়ম ভংগ কৰিলে আপোনালোকে ডাঙৰ বিপদত পৰিব পাৰে। গতিকে কৰ্মক্ষেত্ৰত বা ব্যৱসায় ক্ষেত্ৰত প্ৰতিটো মুহূৰ্ততে আপোনালোকে সজাগ আৰু সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে। নিশ্চয়কৈ ভাল হ'ব। আজি খৰখেদা কৰি একো লাভ নহ'ব। ধৈৰ্য ধৰিলে কামবোৰ হ'ব। পুৱাৰ ভাগৰখিনিত অলপ টেনশ্যন থাকিব পাৰে। আবেলি সময়খিনিৰ পৰা অৱস্থা মোটামুটি ভালেই হ'ব। পৰিয়ালৰ পৰা পূৰ্ণ সহযোগিতা পাব। টকা পইচাৰ বিষয়ত বেছি সাৱধান হোৱাটো ভাল। যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে জ্যেষ্ঠ লোকৰ পৰামৰ্শ ল'লে ভাল হ'ব। চাকৰি লোকসকলৰ অফিচত আজি কামৰ চাপ বহুত বেছি থাকিব। বহু কাম আপোনালোকে একেলগে কৰিবলগীয়া পৰিস্থিতি আহিব পাৰে বুলি কৈছে। গতিকে তেনে সময়ত ধৈৰ্য আৰু সংযমেৰে আগবাঢ়িব লাগিব। সহকৰ্মীৰ লগত কাজিয়া পেচাল নকৰিব, নম্ৰ হৈ থাকক। চিনিয়ৰসকলে আপোনালোকৰ কামবোৰৰ বিশেষকৈ হিচাপ ল'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজি মধ্যম দিন। নতুন বিনিয়োগ কৰিবলৈ আজি ভাল দিন নহয় বুলি কৈছে, কিন্তু পুৰণি গ্ৰাহকক ধৰি ৰাখিব। দোকানৰ সামগ্ৰী কাপোৰ হওক খাদ্য গহনা সৌন্দৰ্যৰ ব্যৱসায়ত লাভৰ আৰু কিছু যোগ বুলি কৈছে। আজি হিচাপ নিকাচত ভুল নকৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত আয়তকৈ খৰচ বেছি হোৱাৰ যোগ আছে। আজি ইনকামৰ তুলনাত খৰচ বেছি হ'ব। ঘৰখনৰ মেৰামতি গাড়ী বা বজাৰ বা পৰিয়ালৰ বাবে হঠাৎ খৰচ হ'ব পাৰে। ধাৰ লোৱা বা দিয়াৰ পৰা আঁতৰি থাকক। সঞ্চয়ত
ধন আপোনালোকে যদি আছে সেইখিনি ক্ষেত্ৰত তৎক্ষণাত হাত দিব নালাগে। সন্ধিয়াৰ পৰা টকা পইচা অহাৰ যোগ আছে। স্বাস্থ্যৰ প্ৰতি আপোনালোকে মন দিব লাগিব। ডিঙিৰ বিষ, ঠাণ্ডা লগা বা পেটৰ সমস্যা হ'ব পাৰে। বাহিৰৰ তেলীয়া খাদ্য বেছিকৈ নাখাব। গৰম পানী, কুহুমীয়া গৰম পানী খাওক বুলি কৈছে আৰু সময়মতে খোৱাৰ অভ্যাস গঢ়ি তোলক। বেছি টেনশ্যন নল'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ যাওঁতে প্ৰেমৰ বাবে দিনটো মধ্যমীয়া। প্ৰিয়জনৰ লগত সময় কটাব পাৰিব। সৰু সৰু অভিমান থাকিলেও খুলি কথা পাতক। যিখিনি কথা পাতিব খুলিকৈ কথা পাতক, ঠিক হৈ যাব। অবিবাহিতসকলৰ বাবে আজি প্ৰপ'জ কৰিবলৈ ভাল সময় বা মনৰ কথাবোৰ প্ৰকাশ কৰাৰ বাবে ভাল দিন। পাৰিবাৰিক ক্ষেত্ৰত ঘৰখনৰ শান্তি থাকিব। পিতৃ মাতৃৰ সহায় পাব। ঘৰখনৰ কোনো ভাল খবৰ আহিব পাৰে। আজি বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ জীৱনসংগীৰ লগত বজাৰলৈ যোৱা বা ভাল খোৱাৰ যোগ আছে। পৰিয়ালৰ লগত বেছি সময় কটাওক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব, যদিও অলপ বিশেষকৈ এলেহুৱা ভাৱ থাকিব। সময়ত আপোনালোকে উঠি পেলাই ৰুটিন ফ'ল' কৰক, ভাল হ'ব বুলি কৈছে। এই সময়খিনি শুভ ৰং হৈছে বগা ৰং, গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। শুভ সময় হৈছে আবেলি 4টাৰ পৰা 6টা বজাৰ সময়খিনিত। শুভ দিশ হৈছে দক্ষিণ পূব। আজি পুৱা মা লক্ষ্মীক বগা ফুল আৰু গাখীৰে পূজা কৰক বুলি কৈছে। মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক, মহাদেৱক পূজা কৰক। গৰীব কোনো মানুহক বগা মিঠাই বা চাউল দান কৰিলে টকা পইচাৰ ক্ষেত্ৰত যিখিনি বাধা সেইখিনি দূৰ হ'ব। ভাল লাগিলে নিশ্চয়কৈ লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ আহিছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি সোমবাৰ 2026 চনৰ আজি আগষ্ট মাহৰ 24 তাৰিখ। আজি মিথুন ৰাশিৰ লোকসকলৰ বাবে দৌৰা-দৌৰি আৰু নতুন খবৰে আৰম্ভ হ'ব। এটাৰ পিছত এটা কাম আপোনালোকৰ আহি থাকিব। ফোন, মেছেজ, মানুহৰ লগত কথা পাতি দিনটো যাব। বুদ্ধি আৰু কথাৰ কোৱাৰ কৌশল আজিৰ দিনটো আপোনালোকৰ আটাইতকৈ ছাকচেছৰ সময় বুলি কৈছে। এইটো ডাঙৰ এটা শক্তি আপোনালোকৰ, গতিকে এই শক্তি যদি প্ৰয়োগ কৰে নিশ্চয়কৈ আপোনালোকে সফল হ'ব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপোনালোকৰ আইডিয়াবোৰে, আপোনালোকৰ ধাৰণাবোৰে বিশেষকৈ ভাল ফল দিব বুলি কৈছে। এই সময়খিনিত মিটিং হওক, মেনেজমেণ্টত আপুনি আগবাঢ়ি যাব পাৰিব। শিক্ষকতাৰ, কম্পিউটাৰৰ কাম কৰাৰ লোকসকলৰ বাবে দিনটো শুভ। চাকৰি ইণ্টাৰভিউৰ বাবে আজিৰ দিনটো শুভৰ দিন। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। দৌৰা-দৌৰি হ'ব, নতুন ক্লাইণ্ট বা নতুন অৰ্ডাৰ আহিব পাৰে বুলি কৈছে। অনলাইন ব্যৱসায়, দোকান, এজেঞ্চিৰ কামত আজি লাভ হ'ব বুলি কৈছে। আজি ঘৰৰ যিখিনি আত্মীয় মানুহ আছে তেওঁলোকৰ পৰা বা ভাই ভনীৰ পৰা, বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা ব্যৱসায়ীসকলে পাই থাকিব। আজি ধন টকা পইচাৰ ক্ষেত্ৰত টকা পইচা আহিব আৰু যাব। টকা পইচা হাতলৈ আহিব, যাব। বিশেষকৈ যাত্ৰাৰ নামত খৰচ হ'ব পাৰে। ফোনত, বজাৰত, বিশেষকৈ মাৰ্কেটিঙত কৰাৰ বাবে খৰচ হ'ব পাৰে। সৰু সৰু কেইবাটাও উৎসৰ পৰা আপোনালোকৰ ধন টকা পইচা আহিব পাৰে। বিনিয়োগৰ বাবে আজি দিনটোত টকা পইচাৰ আৰু বিনিয়োগৰ বাবে ভাল সময় বুলি কৈছে, কৰিব পৰা যায়। ডাঙৰ ৰিস্ক বেছি নল'ব। তথাপিও স্বাস্থ্যৰ ক্ষেত্ৰত বেছি মানসিক অশান্তি থাকিব পাৰে। অপ্ৰয়োজনীয় চিন্তাবোৰ থাকিব। বেছি চিন্তা, বিশেষকৈ ফোন চলোৱাৰ বাবে মূৰৰ বিষ হ'ব পাৰে। বেছি মোবাইল আদি চাব নালাগে বুলি কৈছে। কান্ধৰ বিষ হ'ব পাৰে। ৰাতি টোপনি কম আহিব পাৰে। সন্ধিয়া অলপ খোজ কাঢ়ক। ৰাতিপুৱাৰ সময়খিনিত আপোনালোকৰ নিজৰ আৰাধ্য দেৱতাক পূজা কৰক। গান শুনিলেও মন ভাল লাগিব কিছুলোকৰ। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেমৰ বাবে আজিৰ দিনটো শুভ। প্ৰিয়জনৰ লগত বিশেষকৈ ফোনত বহু কথা বতৰা হ'ব পাৰে। ভুল বুজাবুজিবোৰ বিশেষকৈ থাকিলে আজিৰ দিনটো খুলিকৈ কথা পাতক। কেনেকৈ ছল্ভ কৰিব, কেনেকৈ সমাধান কৰিব। অবিবাহিতসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনৰ সৰু সুৰা ব্যস্ততা থাকিব। ভাই ভনীৰ পৰা কিছু ভাল খবৰ আহিব। চুবুৰীয়া বা ওচৰৰ মানুহৰ লগত আজি মিলা মিছা হ'ব। জীৱনসংগীৰ লগত ফুৰিবলৈ যোৱাৰ আপোনালোকে কিছু প্লেনিং কৰিলে উপকৃত হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো শুভ। পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব। পঢ়াত মনত ৰখাৰ যি স্মৃতি শক্তি বাঢ়িব। এই সময়খিনিত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দিনটো শুভ। শুভ ৰং হৈছে মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে সেউজীয়া ৰং, হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। পুৱা 10টাৰ পৰা 12টা বজাৰ সময়খিনি শুভ সময়। শুভ দিশ হৈছে উত্তৰ। আজি এই সময়খিনিত কিন্তু কোনো সৰু ল'ৰা ছোৱালীক কলম বা কিতাপ দান কৰিলে বুদ্ধি আৰু ভাগ্য দুয়োটাই বাঢ়িব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। কৰ্কট ৰাশি। দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি বাৰ হৈছে সোমবাৰ আৰু 2026 চনৰ আগষ্ট মাহৰ আজি হৈছে 24 তাৰিখ। আজি মনৰ আৰু ঘৰৰ দিন বুলি কৈছে, অৰ্থাৎ নিজৰ মনেৰে ঘৰখনৰ সিদ্ধান্তবোৰ ল'ব পাৰিব, দায়িত্ব ল'ব পাৰিব। পুৱাৰে পৰা মনত অলপ আৱেগ আৰু চিন্তাও থাকিব। পৰিয়ালৰ কথা আৰু ঘৰখনৰ কামত দিনটো বেছি যাব কিছুলোকৰ। খৰখেদা নকৰি বৰ্তমান সময়ত যিকোনো কামতে ধৈৰ্য ধৰি কাম কৰিলে উপকৃত হ'ব। কাৰোবাৰ কথা শুনি পেলাই আপোনালোকে মনত কষ্টও পাব পাৰে, কিন্তু নিজৰ মনৰ কথা শুনক। সন্ধিয়া সময়খিনিত বিশেষকৈ নিজৰ আত্মীয়ৰ লগত, নিজৰ ঘৰখনৰ ফেমিলিৰ লগত সময় কটাওক বুলি কৈছে। চাকৰি লোকসকলৰ কামৰ চাপ থাকিব, কিন্তু ঘৰখনৰ অলপ চিন্তাই আপোনালোকৰ মনটো অলপ বেয়া কৰিব পাৰে। কিন্তু সময় যিখিনি মূল্য বুজিব লাগিব। অফিচৰ বা যিখিনি কামৰ ক্ষেত্ৰত যিখিনি কাম আছে সেই দায়িত্বখিনি পালন কৰক। তাৰপিছত ঘৰখনৰ টেনশ্যনখিনি দূৰ কৰক। চৰকাৰী কাম কৰাৰ লোকসকলে সাৱধানে কাম কৰক বুলি কৈছে। আবেলি সময়খিনি কিবা এটা মিষ্টেক বা ভুল হোৱাৰ সম্ভাৱনা আছে।
ব্যৱসায়ত মধ্যম দিন, নতুন বিনিয়োগ আজিৰ দিনটোত নকৰাই ভাল বুলি কৈছে, কিন্তু পুৰণি গ্ৰাহকৰ পৰা টকা পইচা পাব পাৰে বুলি কৈছে। কাৰোবাৰ পৰা টকা পইচা যদি পাব লগা আছে সেইখিনি ঘূৰাই পাব পাৰে বুলি কৈছে। বিশেষকৈ আজি খাদ্য, পানী, গাখীৰ, ঘৰখনৰ সজ্জাৰ সামগ্ৰী, প্ৰপাৰ্টি ব্যৱসায়ত আজি লাভৰ যোগ বুলি কৈছে। হিচাপ খেলি মেলি নকৰিব বুলি কৈছে। ধন টকা পইচাৰ ক্ষেত্ৰত মিশ্ৰিত ফল আহিব। ঘৰখনৰ বাবে, মাতৃ স্বাস্থ্যৰ বাবে খৰচ হ'ব পাৰে। সঞ্চয়ত হাত আপোনালোকৰ যাব পাৰে, কিন্তু মা লক্ষ্মীৰ কৃপাত হাতত টকা পইচাৰ অভাৱ নহ'ব। কাৰোবাক ধাৰ দিয়াৰ আগত কিন্তু আজিৰ দিনটোত এবাৰ হ'লেও ভালকৈ ভাবিব বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি আপোনালোকে বিশেষ মন দিব লাগিব। বুকুৰ বিষ, বাহিৰৰ খাদ্য খোৱাৰ ফলত গেছ এচিডিটিৰ সমস্যা হ'ব পাৰে। ঠাণ্ডা বস্তু, ঠাণ্ডা পানী বেছিকৈ নাখাব। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। ৰাতি সোনকালে টোপনিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। প্ৰেমত আজি আৱেগিক হ'ব বুলি কৈছে। প্ৰিয়জনক বেছি সময় দিব নোৱাৰিব। সৰু সৰু কথাতে আপোনালোকক খং কৰিব পাৰে, অভিমান কৰাৰ সম্ভাৱনা আছে। খোলা খুলিকৈ মনৰ কথাবোৰ পাতক বা কথা ক'লে সম্পৰ্ক আৰু গভীৰ হ'ব। অবিবাহিতসকলৰ বাবে পুৰণি প্ৰেম ঘূৰি অহাৰ যোগ। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালক লৈ ব্যস্ত থাকিব। ঘৰখনৰ কোনো অতিথি আহিব পাৰে। ঘৰখনৰ সজ্জাৰ কাম হ'ব পাৰে। মাতৃৰ পৰা মৰম আৰু আশীৰ্বাদ পাব। জীৱনসংগীৰ লগত অলপ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। কিবা এটা যদি ভুল বুজাবুজি হয় সেইখিনি শান্তিৰে সমাধান কৰক। এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত অলপ অসুবিধা পাব পাৰে, কিন্তু আবেলিৰ পৰা মন বহিব। ইতিহাস, মনোবিজ্ঞান, হোটেল মেনেজমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ ৰং হৈছে বগা আৰু ৰূপালী ৰং। শুভ সংখ্যা হ'ব 2। আজি পুৱা 11টাৰ পৰা 1টা বজাৰ সময়খিনি শুভ সময় বুলি কৈছে। শিৱলিংগত গাখীৰ আৰু পানী আগবঢ়াওক। ওম নমঃ শিৱায় 108 বাৰ জপ কৰিলে ভাল হ'ব। আজি মাক সন্মান কৰক আৰু মহিলাক বগা মিঠাই বা কাপোৰ দান কৰিলে মনৰ অশান্তিবোৰ দূৰ হ'ব আৰু ঘৰখনত শান্তি আহিব। গতিকে এই প্ৰতিকাৰটো পালন কৰিব পাৰে। যদিহে আপোনালোকে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। সিংহ ৰাশিলৈ আগবাঢ়িছোঁ। সিংহ ৰাশিৰ লোকসকলৰ বাবে দিনটো শক্তি, সন্মান আৰু চমকৰ দিন। আজিৰ দিনটো আৰম্ভণিৰ পৰা আপোনালোকে নিজকে বিশেষকৈ আত্মবিশ্বাসী কৰি তুলিব বুলি কৈছে। আপোনালোকৰ আত্মবিশ্বাস আটাইতকৈ আজিৰ দিনটো ডাঙৰ অস্ত্ৰ হ'ব। আগবাঢ়ি যোৱাৰ বাবে এটা ভাল অস্ত্ৰ হ'ব। মানুহে আপোনালোকৰ কথাবোৰ শুনিব, জানিব। কোনো ডাঙৰ কামত নেতৃত্ব দিয়াৰ কিছু লোকে সুযোগ পোৱাৰ সম্ভাৱনা আছে। আজি ঘৰখনৰ পিতৃ মাতৃৰ লগত কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপুনি বিশেষকৈ আগবাঢ়িব বুলি কৈছে। চিনিয়ৰসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। প্ৰমোশ্যন কিছু লোকে পাব পাৰে। চৰকাৰী চাকৰিত, মেনেজমেণ্ট, ৰাজনীতিৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ। আজি নিজৰ বিশেষকৈ আইডিয়া খুলি কওক বুলি কৈছে। সকলোৰে সমৰ্থন কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। ব্যৱসায়ত ধৈৰ্য সংযম বজাই ৰাখি কাম কৰিব লাগিব। কোনো ধৰণৰ মিষ্টেক যাতে নহয়, কোনো ধৰণৰ যাতে ভুল নহয়, তাৰ প্ৰতি কিন্তু আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। আজি এই সময়খিনিত কিন্তু নিজৰ টকা পইচাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। পুৰণি টকা পইচা পাব পাৰে। আজি সোণ, গাড়ী, দামী সামগ্ৰী কিনাৰ যোগ আছে কিছু লোকৰ, কিন্তু দেখুৱাবলৈ বেছি খৰচ নকৰিব। কাৰোবাক দেখুৱাবলৈ আপোনালোকে খৰচ বেছি নকৰিব, সঞ্চয় কৰক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো একদম আপোনালোকৰ ভালে দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত এনাৰ্জি আপোনালোকৰ ভৰি থাকিব, কিন্তু গৰমৰ বাবে মূৰ ঘূৰা, বুকুৰ ধপধপনি বাঢ়িব পাৰে। বেছি ৰ'দত নাথাকিব। ঠাণ্ডা পানী বেছিকৈ আপোনালোকে নাখাব। খং নিয়ন্ত্ৰণ কৰক। BP আপোনালোকৰ ঠিক থাকিব। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেমত আজি শুভ দেখা পোৱা গৈছে। প্ৰিয়জনক আজি কিবা এটা দামী উপহাৰ দিয়াৰ সম্ভাৱনা আছে। আজি মৰম আৰু আকৰ্ষণ আজি বহুত বেছি ভাল থাকিব। অবিবাহিতসকলৰ বাবে প্ৰপ'জ কৰিবলৈ একদম শুভ সময়, সফল হ'বই পাৰে বুলি কৈছে। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত আপোনালোকৰ কথাবোৰ চলিব, বুজি পাব। পিতৃ মাতৃৰ আশীৰ্বাদ আৰু সহায় পাব। ঘৰখনত কোনো শুভ কাম বা অতিথিৰ আগমন হ'ব পাৰে। সন্তানৰ পৰা গৌৰৱৰ খবৰ পাব। কিছুলোকে জীৱনসংগীয়ে আপোনাক লৈ গৰ্ব কৰিব পাৰে, গৰ্ব অনুভৱ কৰিব, প্ৰাউড ফিল কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দিন। শুভ ৰং হৈছে আজি সোণালী ৰং, কমলা ৰং আৰু শুভ সংখ্যা হ'ব 1। পুৱা 10:30 পৰা 12:30 সময়খিনি শুভ সময়। শুভ দিশ হৈছে পূব দিশ। আজি পুৱা সূৰ্য দেৱতাক পানী আগবঢ়াওক। ওম ঘৃণী সূৰ্যায় নমঃ 100 বাৰ আপোনালোকে 108 বাৰ জপ কৰক বুলি কৈছে। ভাল হ'ব বুলি কৈছে। আজি ডাঙৰ কোনো মানুহক অসন্মান নকৰিব। আজি আপোনালোকৰ সন্মান আৰু ভাগ্য দুয়োটাই দুগুণ হ'ব। চেষ্টা কৰিব নিজৰ কামখিনি সুন্দৰভাৱে কৰিবৰ বাবে। যদিহে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ কাম, হিচাপ আৰু সফলতাৰ দিন। পুৱাৰে পৰা আজি বহুত কামত ব্যস্ত থাকিব। সৰু সৰু কামবোৰো আপোনালোকে সুন্দৰভাৱে কৰিব। পৰিশ্ৰম আৰু বুদ্ধিৰে আপোনালোকে প্ৰশংসা পাব। ৰৈ থকা কামবোৰ আজি শেষ হ'ব। স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব লাগিব বুলি কৈছে। আজি কাৰোবাক সমালোচনা নকৰি নিজৰ কামত মন দিয়ক বুলি কৈছে। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ আজি আপোনালোকৰ ভৰসা কৰিব। চিনিয়ৰসকলে ডাঙৰ দায়িত্ব দিব পাৰে। হিচাপ নিকাচ কামখিনি সাৱধান হ'ব বুলি কৈছে। স্বাস্থ্যৰ লগত জড়িত কাম কৰাৰ লোকৰ বাবে আজি দিনটো শুভ। সহকৰ্মী ভুল আপোনালোকে শুধৰাই দিব পাৰিব। আজি নতুন চাকৰিৰ বাবে আবেদন কৰিবলৈ এটা ভাল দিন বুলি কৈছে। ব্যৱসায়ত আজি ভাল দিন, কিন্তু কষ্টও কৰিব লাগিব। গ্ৰাহকৰ লগত ভাল ব্যৱহাৰ কৰক, তেওঁলোক ঘূৰি আহিব তেতিয়া। ঔষধ, বুক ষ্টল, বিশেষকৈ ফাৰ্নিচাৰ ব্যৱসায়ত আপোনালোকৰ লাভ হ'ব। হিচাপৰ
বহি একদম পৰিষ্কাৰ কৰি ৰাখিব। ধন টকা পইচাৰ ক্ষেত্ৰত টকা পইচা আহিব ভাল দিন, কষ্টৰ ধন আজি হাতলৈ আহিব, ধাৰ দিয়া টকা পইচা ঘূৰি আহিব পাৰে, কিন্তু খৰচৰ হিচাপ ৰাখিব। সৰু সৰু খৰচ গোট খাই ডাঙৰ হ'ব পাৰে। বিনিয়োগৰ বাবে আজি দিনটোত ভাল সময় বুলি কৈছে। FD SIPৰ বাবে ভাল সময়। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি অলপ সাৱধান হ'ব। পেটৰ সমস্যা, গেছৰ এচিডিটিৰ সমস্যা, ছালৰ সমস্যা হ'ব পাৰে। বাহিৰৰ তেলীয়া আৰু জাংক ফুড বেছিকৈ নাখাব। সময়মতে খোৱা বোৱা কৰক। সন্ধিয়া অলপ খোজ কাঢ়িলেও ভাল লাগিব। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেমৰ বাবে আজি দিনটো মধ্যম দিন। আপোনালোকে প্ৰিয়জনক সৰু ভুলবোৰ ধৰি থাকিব পাৰে বুলি কৈছে, সেইবোৰ নকৰিব, মৰমেৰে বুজাই দিব। অবিবাহিতসকলৰ বাবে আজি দিনটো অফিচ বা কামৰ ঠাইৰ পৰা প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে। পৰিয়ালত আপোনালোকৰ শান্তি থাকিব, কিন্তু আপোনালোকৰ সৰু কথাত বেছি সুধ ধৰি নাথাকিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। জীৱনসংগীৰ লগত কামৰ কথা আপোনালোকে পাতি ভাল অনুভৱ কৰিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব। পঢ়াত মনত ৰখাৰ যি স্মৰণ শক্তি ভাল থাকিব বুলি কৈছে। অংক, বিজ্ঞান, কম্পিউটাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ সফলতাৰ দিন। শুভ ৰং হৈছে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। 9টাৰ পৰা 11টা বজাৰ সময়খিনি শুভ সময়। শুভ দিশ হৈছে উত্তৰ। আজি ভগৱান গণেশক দুবৰি আৰু লাড়ু আগবঢ়াওক বুলি কৈছে। ওম গং গণপতি নম 108 বাৰ জপ কৰক। আজি কোনো গৰীব মানুহক বা মন্দিৰত সেউজীয়া মগুৰ দালি দান কৰক। ধনৰ বাধাবোৰ দূৰ হ'ব আৰু কামত যি ধৰণৰ বাধা আছিল সেই বাধাখিনিও আপোনালোকৰ লাহে লাহে সমাধান হ'ব বা সফলতা আহিব বুলি কৈছে। এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। দিনটো ভালদৰে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। ভাৰসাম্য আৰু সৌন্দৰ্যৰ সম্পৰ্কৰ দিন। আজিৰ দিনটো বিশেষকৈ এই সময়খিনিত কথা কোৱাৰ ধৰণ আৰু ব্যৱহাৰে সকলোৰে মন জয় কৰিব। আজি আপোনালোকৰ ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে। দুপৰীয়াৰ পিছত আপোনালোকৰ ভাগ্য আপোনালোকৰ লগত থাকিব। অংশীদাৰীত্ব সম্পৰ্কীয় কামত লাভ হ'ব। চাকৰিয়াল লোকসকলৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি অফিচত আপোনালোকৰ কূটনীতি আৰু মিলা মিছাৰ গুণে কাম দিব। কাজিয়াৰ লগাৰ পৰিস্থিতিৰ ক্ষেত্ৰত আপোনালোকে শান্ত হৈ থাকক। চিনিয়ৰসকলে আপোনালোকৰ গুণৰ বাবে প্ৰশংসা কৰিব বুলি কৈছে। এই সময়খিনিত ব্যৱসায়ীসকলৰ বাবে আজি অতি ভাল দিন। অংশীদাৰীত্ব সম্পৰ্কৰ ব্যৱসায়ত আজি ডাঙৰ লাভ হ'ব বুলি কৈছে। নতুন ডিল, নতুন চুক্তি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায়ত আপুনি বহুত বেছি আপোনালোকে সতৰ্কতা অৱলম্বন কৰি আগবাঢ়িব লাগিব বুলি কৈছে। ক্লায়েণ্টে আপোনালোকক বিশ্বাস কৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া বুলি কৈছে। কেইবাটাও উৎসৰ পৰা টকা পইচা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায়ত লাভ আহিব, কিন্তু নিজৰ লোক আৰু বজাৰৰ বাবে খৰচো হ'ব পাৰে। কাপোৰ, বিশেষকৈ পাৰফিউম, আপোনালোকৰ গিফ্টত টকা পইচা যাব। তথাপিও আজি হাতত টকা পইচা থাকিব। বিনিয়োগৰ বাবে দিনটো এটা ভাল দিন বুলি কৈছে তুলা ৰাশি জাতক জাতিকাসকলৰ। স্বাস্থ্য ভালে থাকিব। মনটো ফূৰ্তি কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। পিঠিৰ বিষ, কিডনীৰ সমস্যা থাকিলে অলপ সাৱধান হ'ব। বেছি মিঠা আৰু নিমখীয়া খাদ্য বেছিকৈ নাখাব। পানী বেছিকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক। তুলা ৰাশি জাতক জাতিকাসকলে ভাল হ'ব। প্ৰেমৰ বাবে দিনটো সোণালী দিন। আজি তুলা ৰাশি লোকসকলৰ বাবে প্ৰেমৰ আকাশত উৰিব, অৰ্থাৎ প্ৰিয়জনৰ লগত সময় কটাৰ সুযোগ পাব। কিছু লোকে ইজনে সিজনৰ অনুভৱক বুজি পাব। অবিবাহিতসকলৰ বাবে আজি বিয়াৰ প্ৰস্তাৱ পাব পাৰে বা বিশেষকৈ কিছু সমৰ্থন বা যি ধৰণৰ আশা কৰিছিল ৰিজাল্ট সেইখিনি পাব পাৰে। আজি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত আনন্দ পৰিৱেশ থাকিব। জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। একেলগে বিশেষকৈ ফুৰিবলৈ যোৱাৰ প্লেনিং হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব। গ্ৰুপ ষ্টাডি কৰিলে বেছি লাভ হ'ব। কলা, ফেশ্বন, আইনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। ভাল খবৰ আহিব পাৰে। প্ৰতিযোগিতা হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। শুভ ৰং হৈছে বগা, গোলপীয়া ৰং। শুভ সংখ্যা হ'ব 6 আৰু শুভ আপোনালোকৰ সময় হৈছে আবেলি 3টাৰ পৰা 5টা বজাৰ সময়খিনি। শুভ দিশ হৈছে পশ্চিম। উপায় হৈছে মা লক্ষ্মীক বগা ফুল, গোলাপ জল আগবঢ়াওক। ওম মহালক্ষ্মী নম আপোনালোকে 108 বাৰ জপ কৰক। আজি কোনো মহিলাক সুগন্ধি বা গোলাপী কাপোৰ আপোনালোকে দান কৰিলে প্ৰেম আৰু দাম্পত্য জীৱনত মধুৰতা বাঢ়িব। ধনৰ বাধাবোৰ দূৰ হ'ব বুলি কৈছে বা এই প্ৰতিকাৰটো পালন কৰি চাব পাৰে, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি সোমবাৰ। বৃশ্চিক ৰাশি লোকসকলৰ বাবে মনত কিবা এটা ডাঙৰ কৰাৰ জেদ থাকিব, কনফিডেন্স থাকিব। শত্ৰু আৰু বিৰোধী আজি আপোনালোকক একো কৰিব নোৱাৰিব। নিজৰ গোপন কথা কাকো কিন্তু নক'ব। দুপৰীয়াৰ পিছত ভাগ্য আপোনালোকৰ অনুকূল হ'ব বুলি কৈছে। কিছুমান ৰৈ থকা কামেও গতি লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি লোকসকলে আজি আপোনালোকৰ পৰিশ্ৰম আৰু সততাই জয় কৰিব বুলি কৈছে। চাকৰি লোকসকলক কঠিন কামবোৰো আপোনালোকে সহজ কৰিব পাৰিব। বিভিন্ন কামৰ লগত জড়িত লোকসকলে নিজৰ কামখিনি গোপনে কৰি ৰাখক বুলি কৈছে। সোনকালে ভাল খবৰ পাব। পুলিচ, গৱেষণা, ডাক্তৰ, আইন, টেকন'লজিত জড়িত লোকসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু মনত ৰাখিব, ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়ত আজি লাভৰ দিন, কিন্তু অলপ সাৱধান হ'ব। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত কাগজ পত্ৰ ভালকৈ চাই ল'ব। পুৰণি কিছুমান ৰৈ থকা টকা পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। খনি, তেল, ঔষধ, বীমা, গোপন সেৱাৰ ব্যৱসায়ত আজি লাভৰ যোগ। নতুন অংশীদাৰিত্ব সম্পৰ্কীয় কামত সাৱধান হ'ব, নকৰাটোৱে ভাল বুলি কৈছে। ধন টকা পইচাৰ ক্ষেত্ৰত টকা পইচা উঠা নমা থাকিব, আহিব যাব এই টকা পইচা লাভৰ যোগ। কিন্তু বীমা, পৈতৃক সম্পত্তি বা আটকি থকা কিছুমান টকা পইচা পোৱাৰ সম্ভাৱনা আছে, কিন্তু আজি হঠাৎ খৰচো বাঢ়িব পাৰে।
ধাৰ লোৱা বা দিয়াৰ পৰা আঁতৰি থাকক, বিনিয়োগৰ বাবে আজি দিনটো শুভ বুলি কৈছে। টকা পইচাৰ পিছত আপোনালোকে বেছিকৈ সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মন দিয়ক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা হ'ব পাৰে, গোপন ৰোগ বা হৰমনৰ কিছু সমস্যা হ'ব পাৰে, ডাক্তৰক দেখুৱাব। খং আৰু টেনশ্যনৰ বাবে কিছু লোকৰ BP বাঢ়িব পাৰে, প্ৰেছাৰ বাঢ়িব পাৰে। গৰমৰ বৰ্তমান খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব, ধ্যান কৰিলে মন শান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেমত শুভ দেখা পোৱা গৈছে। আজি আপোনালোকৰ প্ৰিয়জনক বুজি পাব, মনৰ ভাৱবোৰ সন্দেহ নকৰিব, সন্দেহে কিন্তু সম্পৰ্ক বেয়া কৰিব পাৰে। মনৰ কথাবোৰ খুলি গৈ কওক বুলি কৈছে। অবিবাহিত লোকসকলৰ বাবে গোপন প্ৰেম প্ৰকাশ পাব পাৰে। পৰিয়ালত আপোনালোকৰ অলপ গহীন পৰিৱেশ থাকিব, পৰিয়ালৰ কোনো ডাঙৰ কথা বা সম্পত্তি আলোচনা হ'ব পাৰে। জীৱনসংগীৰ পৰা আপোনালোকে যি ধৰণৰ সহযোগিতা লাভ কৰিছিল, সহযোগিতা বিচাৰি আছিল, আশা এটা, সেইখিনি পূৰ্ণ সহযোগিতা পাব। জীৱনসংগীৰ স্বাস্থ্যৰ কিন্তু যত্ন ল'ব। সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিয়ক, চিৰিয়াছ হ'ব। আজি বৃশ্চিক ৰাশিত যিসকল ছাত্ৰ ছাত্ৰী আছে বা ষ্টুডেণ্ট আছে, তেওঁলোকৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব বুলি কৈছে। গভীৰ বিষয় সহজে বুজি পাব। বিজ্ঞান, গৱেষণা, মেডিকেলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত ভাল দিন বুলি কৈছে। অংকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। শিকিবলৈ চেষ্টা কৰক, কঠোৰ পৰিশ্ৰম কৰিব লাগিব। শুভ ৰং হৈছে ৰঙা, মেৰুণ ৰং আৰু শুভ সংখ্যা হ'ব 9। শুভ সময় হৈছে দুপৰীয়া বিশেষকৈ 1টাৰ পৰা 3টা বজাৰ সময়খিনিত। আজি হনুমানজীৰ সেন্দুৰ আৰু চামেলি তেল আপোনালোকে আগবঢ়াওক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। কোনো গৰীব বা দুখীয়া মানুহক ৰঙা মচুৰ দালি বা গুড় দান কৰিলেও শত্ৰু বাধাবোৰ দূৰ হ'ব। ধন যদি ক'ৰবাত আটকি আছে, পাব লগা আছিল, সেইখিনিও ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, ধনুৰাশি। ধনুৰাশি দিনটো মধ্যমে দেখা পোৱা গৈছে। এই সময়খিনি পুৱাৰে পৰা মনত উৎসাহ, নতুন আশা থাকিব বুলি কৈছে। আজি যি কামত আপোনালোকে হাত দিব তাতে সফল হ'ব, কিন্তু চেষ্টা কৰিব লাগিব, তেতিয়াহে ভাল ফল পাব বুলি কৈছে। গুৰু বা পিতৃসদৃশ ব্যক্তিৰ পৰা ভাল আশীৰ্বাদ পাব, ভাল খবৰ পাব। সপোন দেখিব লাগিব আৰু সেইখিনি বাস্তৱত কেনেকৈ আপোনালোকে সফল কৰি তুলিব পাৰি তাৰ ক্ষেত্ৰত পৰিকল্পনা অনুসৰি কাম কৰিব লাগিব। চাকৰিয়ালসকলৰ বা বিভিন্ন কামৰ লগত জড়িত, বিভিন্ন কৰ্মৰ লগত, অকল চাকৰিয়াল বুলি নহয়, বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে দিনটো মধ্যমে বুলি কৈছে। নতুন প্ৰজেক্ট, নতুন দায়িত্ব পাব পাৰে। চিনিয়ৰসকলে আপোনালোকক ভৰসা কৰিব, বিশ্বাস কৰিব। শিক্ষকতা, ধৰ্মীয় কাম, আইন, বিদেশী কোম্পানীৰ লগত জড়িত লোকৰ বাবে দিনটো অতি শুভ দিন বুলি কৈছে। আপোনালোকে ইতিবাচক ফল পাব বুলি কৈছে, ভাল খবৰ পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটোত ব্যৱসায় লাভজনক সময়। বিদেশ বা দূৰৰ ঠাইৰ পৰা ডাঙৰ অৰ্ডাৰ পাব পাৰে। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায় লাভৰ যোগ বুলি কৈছে। নতুন বিনিয়োগ কৰিবলৈ আজিৰ দিনটোত ভাল সময়। ভাগ্যৰ পৰা বিশেষকৈ আপোনালোকে ভাগ্যৰ লগত পৰিশ্ৰমৰ আপোনালোকৰ যোগ আছে। ডাঙৰ ফল পোৱাৰ সম্ভাৱনা আছে। ধন টকা পইচাৰ ক্ষেত্ৰত টকা পইচা আহিব, ভাগ্যৰ সহায়ত আপোনালোকে ধন টকা পইচা লাভ কৰিব। একে সময়তে এই সময়খিনিত আজি সোণ, শিক্ষা বা যাত্ৰাত বিনিয়োগ কৰিলে ভৱিষ্যতে বহুত বেছি লাভ হ'ব। দান ধৰ্মত আপোনালোকে খৰচ কৰিলেও পুণ্য পাব। স্বাস্থ্য মধ্যমে বুলি কৈছে। মনটো ফূৰ্তি থাকিলে শৰীৰটো ভাল থাকিব, গতিকে নিজৰ স্বাস্থ্যৰ আপোনালোকে ভাল কৰি ৰাখিবলৈ চেষ্টা কৰক। নিজৰ লিভাৰ বা ওজনৰ সমস্যা যদি হৈ আছে, লিভাৰৰ সমস্যা আছে, তেন্তে অলপ সাৱধান হ'ব। বেছি মছলাজাতীয় ভজা পোৰা খাদ্য বেছিকৈ নাখাব বৰ্তমান সময়ত, কিন্তু পুৱাৰ সময়খিনিত এক্সাৰচাইজ কৰক, মৰ্ণিং ৱাক কৰক। প্ৰেমত খুব মধ্যমে দেখা পোৱা গৈছে। প্ৰিয়জনৰ লগত ফিউচাৰ বা ভৱিষ্যতৰ ডাঙৰ পৰিকল্পনা কৰিব পাৰে। একেলগে মন্দিৰ বা ফুৰিবলৈ যোৱাৰ যোগ আছে কিছু লোকৰ। আজিৰ দিনটো কিছু লোকে প্ৰেমৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে, যিসকল ছিংগুল বা অবিবাহিত। আজি এই সময়খিনিত ঘৰখনত আজি আনন্দ পৰিৱেশ থাকিব, মাংগলিক পৰিৱেশ থাকিব। পিতৃ মাতৃৰ স্বাস্থ্য ভাল হ'ব পূৰ্বতকৈ। পূজা পাঠ বা ধৰ্মীয় কাৰ্যসূচী ঘৰখনত কৰিব পাৰে। ভাই ভনীৰ লগত সম্পৰ্ক ভাল কৰি ৰাখিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। এই সময়খিনি উচ্চ শিক্ষা, বিদেশত পঢ়াৰ সপোন পূৰণ হোৱাৰ সম্ভাৱনা। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ যোগ আছে আজি। শুভ ৰং হৈছে হালধীয়া, কমলা ৰং আৰু শুভ সংখ্যা হ'ব 3। পুৱা 9টাৰ পৰা 11টা বজাৰ সময়খিনি শুভ বুলি কৈছে। শুভ দিশ হৈছে আপোনালোকৰ বাবে উত্তৰ পূব। আজি ভগৱান বিষ্ণুক হালধীয়া ফুল আৰু কল আগবঢ়াওক বুলি কৈছে। ওম নমো ভগৱতী বাসুদেৱায় 108 বাৰ জপ কৰক। আজি মহাদেৱক পূজা কৰক। কোনো ব্ৰাহ্মণ বা শিক্ষকক হালধীয়া কাপোৰ বা কিতাপ দান কৰিলেও ভাগ্য দুগুণ খুলিব বুলি কৈছে। সকলো বাধা দূৰ হ'ব, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। মকৰ ৰাশি দিনটো মধ্যমে দেখা পোৱা গৈছে। পুৱাৰ পৰা কামৰ চাপ বেছি থাকিব, কিন্তু কঠোৰ পৰিশ্ৰমে আপোনালোকক সকলোকে আচৰিত কৰি তুলিব বুলি কৈছে। এই সময়খিনিত ভৱিষ্যত সম্পৰ্কে কিছুমান পৰিকল্পনা ল'ব। ডাঙৰ মানুহৰ লগত চিনাকি হোৱাৰ যোগ আছে। চৰকাৰী কামত আপুনি সফলতা পাব। চেষ্টা কৰক, খৰখেদাকৈ যিকোনো সিদ্ধান্ত নল'ব, ধৈৰ্য ধৰি কাম কৰক। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপোনালোকৰ ডাঙৰ দায়িত্বৰ যোগ আছে। আজিৰ দিনটো নীৰৱে কাম কৰি কৰ্মক্ষেত্ৰত আগবাঢ়িব। চৰকাৰী চাকৰি, প্ৰশাসন, ইঞ্জিনিয়াৰিং, প্ৰপাৰ্টি কাম কৰা লোকসকলৰ বাবে দিনটো শুভ। পদোন্নতি আলোচনা হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত। ব্যৱসায় দৃষ্টিকোণৰ পৰা স্থিৰ লাভৰ যোগ। নতুন গ্ৰাহক আহিব। পুৰণি অৰ্ডাৰ পৰা বিশেষকৈ অৰ্ডাৰ সম্পূৰ্ণ হ'ব বুলি কৈছে। একে সময়তে লোহা, মাটি, খনি, বিল্ডিং, বিশেষকৈ চিমেণ্টৰ ব্যৱসায়ত আজি লাভ হ'ব। নতুন বিনিয়োগ কৰিবলৈ ভাল দিন। বাকী ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ।
কাগজ পত্ৰও কিন্তু ভালকৈ ৰাখিব ব্যৱসায়ীসকলে। ধন টকা পইচাৰ ক্ষেত্ৰত দিনটো শুভ, কষ্টৰ ফল পাব বুলি কৈছে। সঞ্চয় বাঢ়িব, পুৰণি ধাৰ ঘূৰাই পাব পাৰে বুলি কৈছে। কিন্তু পৰিয়াল বা ঘৰখনৰ মেৰামতিৰ বাবে খৰচ হ'ব পাৰে। মাটি বা গাড়ীত বিনিয়োগ কৰিবলৈ দিনটো ভাল কিছু লোকৰ বাবে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্যৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। আঁঠুৰ বিষ, পিঠিৰ বিষ বা ভাগৰে আপোনালোকক অশান্তি দিব পাৰে। গতিকে মাজে মাজে জিৰণি ল'ব। ঠাণ্ডা আৰু গেছৰ পৰা আঁতৰি থাকক। গেষ্ট্ৰিক বিশেষকৈ বেছি ঠাণ্ডা পানী নাখাব বা গেষ্ট্ৰিকৰ সমস্যা সৃষ্টি কৰা খাদ্য এভইড কৰক বুলি কৈছে। সময়মতে খোৱা বোৱাৰ অভ্যাস গঢ়ি তোলক। প্ৰেমৰ বাবে দিনটো গহীন দিন বুলি কৈছে। প্ৰিয়জনক সময় দিব পাৰিব, কামত ব্যস্ত থাকিব, কিন্তু মনৰ পৰা বিশেষকৈ আপোনালোকৰ মৰম থাকিব, অৰ্থাৎ ইজনে সিজনৰ অনুভৱক বুজি পাব। সৰু সৰু ভুল বুজাবুজি হ'ব পাৰে, মাজে মাজে কথা পাতি ঠিক কৰক। অবিবাহিতসকলৰ বাবে আজি মনৰ মানুহক লগ পোৱাৰ যোগ বুলি কৈছে। এই সময়খিনিত নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। একে সময়তে পৰিয়ালৰ দায়িত্ব বাঢ়িব। পিতৃ বা ডাঙৰ ব্যক্তিৰ পৰা দায়িত্ব পাব পাৰে। ঘৰখনত শৃংখলা বজাই ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে। জীৱন সংগীৰ পৰা সহযোগিতা লাভ কৰিব আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া পৰিশ্ৰমৰ দিন বুলি কৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব, ষ্টাডিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব। বিশেষকৈ এই সময়খিনিত আপোনালোকৰ শুভ ৰং হৈছে নীলা ৰং, শুভ সংখ্যা হ'ব 4। পুৱা 11টাৰ পৰা 1টা বজাৰ সময়খিনি শুভ সময় বুলি কৈছে। শুভ দিশ হৈছে দক্ষিণ। আজি শনিদেৱক সৰিয়হৰ তেলৰ চাকি আৰু কলাৰ তিল আগবঢ়াওক। আৰু মহাদেৱক বিশেষকৈ আপোনালোকে শিৱলিংগত বিশুদ্ধ জল বা আপোনালোকে গাখীৰে আপোনালোকে অভিষেক কৰক। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত বহুত বেছি কষ্টৰ দিন। পুৱাৰে পৰা মনত আনন্দ আৰু ভক্তি থাকিব। যি কাম হাতত দিব তাতে সফল হ'ব, চেষ্টা কৰক। ভাগ্য আপোনালোকৰ পুনৰ সহযোগিতা দিব। অফিচত কামৰ দায়িত্ব বাঢ়িব বুলি কৈছে। নম্ৰতা আৰু বুজাবুজিৰে সকলোৰে মন জয় কৰিব পাৰিব বুলি কৈছে। শিক্ষা, পৰামৰ্শ, লিখা মেলা, মেডিকেল বা বিদেশী কোম্পানীৰ লগত জড়িত লোকসকলৰ বাবে দিনটো মধ্যমীয়া। ব্যৱসায়ত আজি লাভৰ যোগ। নতুন গ্ৰাহক আহিব, পুৰণি টকা পইচা পাব। অনলাইন, পানী, ঔষধ, শিক্ষাৰ ব্যৱসায়ত আজি লাভৰ যোগ বুলি কৈছে। যদি নতুন ডিল বা অংশীদাৰিত্ব সম্পৰ্কীয় কথা ভাবিছে তেন্তে আজি ব্যৱসায়িক ক্ষেত্ৰত পাতিব পাৰে। বিদেশী ক্লায়েণ্টৰ পৰা কিছু লোকে বা বাহিৰৰ কিছু ক্লায়েণ্টৰ পৰা ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। ধন টকা পইচাৰ ক্ষেত্ৰত ধন অহাৰ যোগ আছে। পুৰণি বিনিয়োগৰ পৰা লাভ পাব পাৰে। ভাগ্যৰ পৰা বিশেষকৈ হঠাৎ টকা পইচা পাব পাৰে, কিন্তু খৰচ হ'ব আজি। পূজা পাঠ, যাত্ৰা বা ঘৰখনৰ বাবে খৰচ হ'ব। তথাপিও হাতত টকা পইচা থাকিব কুম্ভ ৰাশিৰ লোকসকলৰ। কাৰোবাক ধাৰ দিয়াৰ পৰা অলপ চাই চিতি চলিব। স্বাস্থ্যৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব, কিন্তু ভৰি বিষ, চৰ্দি, টোপনি কম হোৱাৰ সমস্যা থাকিব। বেছি পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। ৰাতি সোনকালে শুবলৈ চেষ্টা কৰক। ধ্যান আৰু ভগৱানৰ নাম ল'লে বহুত বেছি মনত শান্তি আহিব। প্ৰেমৰ বাবে দিনটো ৰোমান্টিক দি প্ৰিয়জনৰ লগত মনৰ কথা খুলিকৈ পাতিব বুলি কৈছে। দূৰত থকা প্ৰেমিক প্ৰেমিকাসকলৰ ভাল খবৰ আহিব। ইজনে সিজনৰ অনুভৱক বুজি পাব। অবিবাহিতসকলৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। প্ৰেমত সততাই জয় কৰিব। কুম্ভ ৰাশিৰ লোকসকলে আনন্দ পৰিৱেশ সৃষ্টি কৰিব। পিতৃ বা গুৰুৰ পৰা আশীৰ্বাদ পাব। ঘৰখনত সৰু পূজা বা মাংগলিক কাম হ'ব পাৰে। জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। একেলগে মন্দিৰলৈ যোৱাৰ যোগ আছে। সন্তানৰ পৰা ভাল খবৰ পাব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব বুলি কৈছে। উচ্চ শিক্ষাৰ বিদেশত পঢ়াৰ সপোন দেখা ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। আজি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ পৰা সহায় পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ যোগ আছে। শুভ ৰং হৈছে হালধীয়া, বগা ৰং। শুভ সংখ্যা হ'ব 7 আৰু 3। শুভ সময় হৈছে 9:30 পৰা 11:30 সময়খিনি। শুভ দিশ হৈছে উত্তৰ। পুৱা সোনকালে উঠি ভগৱান বিষ্ণুক হালধীয়া ফুল, তুলসী আৰু কল আগবঢ়াওক বুলি কৈছে। ওম নমো ভগৱতে বাসুদেৱায় 108 বাৰ জপ কৰক। গৰীব কোনো ছাত্ৰ ছাত্ৰীক কিতাপ বা হালধীয়া কাপোৰ দান কৰিলে ভাগ্য আপোনালোকৰ অনুকূল হ'ব। টকা পইচাৰ ক্ষেত্ৰত অনুকূল ফলাফল দেখিব। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। দিনটো ভালদৰে পাৰ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশি। মীন ৰাশিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনি নিজৰ কৰণীয় কামৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আজি এই সময়খিনিত পৰীক্ষা বা প্ৰতিযোগিতামূলক ছাত্ৰ ছাত্ৰীসকলৰ বাবে সফল হ'ব বুলি কৈছে, যাৰ ফলত তেওঁলোকৰ জয় অনুভূতি লাভ কৰিব। আপুনি সামাজিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি প্ৰবল হ'ব। ঋণ দিয়া বা ধন আদায়ৰ বাবে অনুকূল সময়। নেতিবাচক পৰিস্থিতিৰ পৰা সাৱধান হ'ব লাগিব। যিকোনো ধৰণৰ গাফিলতিয়ে ভ্ৰমণৰ ক্ষতিকাৰক হ'ব পাৰে। আনৰ কামত হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে নিজৰ কামত গুৰুত্ব দিয়ক, অন্যথা আপুনি এটা লক্ষ্য হেৰুৱাব পাৰে। গতিকে মনত ৰাখিব। এই সময়খিনিত ব্যৱসায়িক কাৰ্যকলাপ উন্নতি হ'ব বুলি কৈছে। নিজৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰাৰ ক্ষেত্ৰত হেমাহি নকৰিব। নিজৰ কৰণীয় কামৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আজি আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ঘৰখনৰ দায়িত্ব যদি আছে সেই দায়িত্বখিনি সুচাৰুৰূপে পালন কৰক বুলি কৈছে। ঘৰখনত আপোনালোকৰ কথাবোৰ চলিব। পিতৃ সদৃশ ব্যক্তিৰ পৰা ছাপোৰ্ট পাব বুলি কৈছে। এই সময়খিনি কৰ্মক্ষেত্ৰত কাৰো লগত তৰ্ক পেচাল নকৰিব। ব্যৱসায়ৰ বাবে দিনটো অলপ পৰীক্ষাৰ সময়। আপোনালোকৰ কিছু ধৈৰ্য ধৰাৰ সময়। বজাৰত বিক্ৰী ভাল হ'ব। প্ৰতিযোগিতামূলক বিশেষকৈ থাকিব বুলি কৈছে, অৰ্থাৎ প্ৰতিযোগীৰ লগত কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব বুলি কৈছে। আজি আয়তকৈ খৰচৰ সম্ভাৱনা বেছি আছে, গতিকে অলপ মনত ৰাখিব। ঘৰখনত হঠাৎ ধনৰ খৰচ হ'ব পাৰে।
হঠাৎ ঘৰখনৰ মেৰামতিৰ বাবে আপোনালোকৰ বেমাৰ আজাৰৰ বাবে বাজেট বেয়া হ'ব পাৰে ধাৰ লোৱাৰ পৰা পাৰিলে বিৰত থাকক বিনিয়োগ কৰিবলৈ হ'লে জনা শুনা বা অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো ভাল হ'ব বুলি কৈছে স্বাস্থ্যৰ প্ৰতি মন দিব ক্লান্তি মূৰৰ বিষ টোপনিৰ অভাৱ হ'ব পাৰে গতিকে ধ্যান ৰাখিব প্ৰেম জীৱনত আজি ভুল বুজাবুজিৰ বাবে দূৰত্ব বাঢ়িব পাৰে গতিকে ধ্যান ৰাখিব আজি মনত অশান্তি থাকিব পাৰে পৰিয়ালৰ জ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ প্ৰতি মন দিয়ক ইগক এফালে থৈ পৰিয়ালৰ লগত সময় কটাওক বুলি কৈছে আজি শুভ ৰং হৈছে হালধীয়া ৰং আৰু কমলা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক ওম নমঃ শিৱায়